হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। চ' আপোনালোকক মই এটা কথা কওঁ যে ইউটিউবৰ ভিতৰত বা সকলো জেগাত মোক মেছেজ কৰিছে যে ছাৰ এতিয়া ভেকেঞ্চিটো ইমান যদি লেট হয়, আমাৰ বয়সচোন পাৰ হৈ আছে। মোৰ কিছুমানে কৈছে যে ছাৰ মোৰ 10 অক্টোবৰ টাইমত মোৰ আপোনাৰ 29 বছৰ হৈ যাব, তেতিয়া মই কি অসম পুলিচৰ এপ্লাই কৰিব পাৰিম নে নাই? এতিয়া চাওক, কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে। যেতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি কৰিব, তেতিয়া আপোনালোকৰ তাতে লিখা থাকিব যে কিমান বছৰৰ পৰা কিমান বছৰলৈকে আপোনালোকে অসম পুলিচৰ ABUB হওক বা কিবা এটা নতুনকৈ ভেকেঞ্চি যদি আহিবলগীয়া আছে, আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ বয়স আছে বা যিহেতু আপোনালোকে এপ্লাই কৰিব পাৰিব, এনেকুৱা চিটুৱেশ্যন আছে এডভাৰটাইজমেণ্টৰ ভিতৰত লিখা, তেতিয়া আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। ঠিক আছে, সকলোৱে গম পায় যে কিমান বছৰৰ পৰা কিমান বছৰলৈকে আমি অসম পুলিচৰ ভিতৰত এপ্লাই কৰোঁ।